মই দাসৰো দাস, সিদিনাখন আপোনাৰ মলমতী মন সাত্বিকতালৈ আহিছে, আপোনাৰ জীৱনত সত্য সিদিনাখনে প্ৰৱৰ্তিব। সিদিনাখনে আপোনাৰ 4খন পদেৰে মজবুত হৃষ্টপুষ্ট ভক্তি আপোনাৰ জীৱনত ক্ৰীড়াশীল হব, আৰু মায়া সিদিনাখন অধৰ্ম সহিতে আপোনাৰ পৰা বিদায় লব, যে এওঁৰ লগত আৰু থাকিব নোৱাৰে। ধৰিব পাৰিছে না কথাখিনি? আমি সত্য যুগত এতিয়া বলে এনেকুৱা নহয়, এইটো যুগতে আপুনি ইয়াক প্ৰাপ্তি কৰিব। ক্ষুদ্ৰ সকলেহে ইয়াত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হব। কলিৰ যুগত ভগৱানৰ কৃপা পাত্ৰ হবৰ কাৰণে আপুনি কি কৰিব লাগিব? কলিৰ যুগত আপুনি ভগৱানৰ কৃপা পাত্ৰ হবলে দাসৰো দাস হব। দাস হুয়া তুজু সেৱা নকৰিলো, হৰি 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 হৰিয়ে ইটো ঘূৰ অপৰাধৰ চিকিৎসা নাই। কোনো প্ৰভু তুমি সহজ কৃপালো, হৰি 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 হৰিয়ে শৰণ পখিলো সমীপে প্ৰভু যোৱা। মই শৰণ ললো তোমাৰ ওচৰত। কেনেকে ললো? দাসৰো দাস হৈ ললো। তোমাৰ দাসৰ দাস, দাসৰো দাস, টানো দাস হলো আমি। ক্ষুদ্ৰ হলো মই একদম ব্ৰাহ্মণ হব খোজা নাই। মই বাহুবলী ক্ষত্ৰিয় হৈ তোমাৰ ওচৰত যাব নোৱাৰো। মই এগাল মান বেপাৰ বনজ কৰি বৈশ্য হৈ পেলাই এগাল মান ধন সম্পত্তিৰে তোমাৰ তালৈ যোৱা ৰাস্তা বন্ধ প্ৰভু। কি দিব যাদৱ যদুৰায়? ব্ৰহ্মাণ্ডৰ ভিতরে যত বস্তু আছে সবে তোমাক পায়। তাহলে তোমার ওচৰলৈ যোৱাৰ একমাত্ৰ পথটো হল মন মানসিকতাৰে আপুনি নিজকে ক্ষুদ্ৰ বুলি ভাবক। মইনো এই জগতৰ কি? ক্ষুদ্ৰাতি ক্ষুদ্ৰ। নহলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিতে নিজকে কিংকৰ আৰু কিংকৰ, দাসৰো দাস, মূঢ়মতি, অধম, পামৰ এই বুলিনো নিজৰ পৰিচয় দি থৈ যায়নে? আচ্ছা, এই ভাৱনালৈ যাবৰ কাৰণে উপায় কি? প্ৰশ্ন হব, কেনেকে যাম আমি এইটো ভাৱনালৈ? সাধু সংগ, সৎসংগ। গোস্বামী তুলসীদাসে লিখিছে, বিনু সৎসংগ বিবেক না হোবে, রাম কৃপা বিন সুলভ না সোয়ে। বিনু সৎসংগ বিবেক না হবে। আপনার বিবেক অর্থাৎ মলমতি বুদ্ধিক সাত্বিক প্রক্ষালন